শিৱসাগৰ নাজিৰাৰ ডিমৱাল বিদ্যাভৱনৰ 29 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন। শিৱসাগৰ জিলাৰ ব্যক্তিগত খণ্ডৰ এখন অগ্ৰণী শিক্ষানুষ্ঠান নাজিৰাৰ ধিতাই পুখুৰী ডিমৱাল বিদ্যাভৱনৰ 29 সংখ্যক প্ৰতিষ্ঠা দিৱস দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়। 1995 চনৰ 6 ফেব্ৰুৱাৰীত কেইগৰাকীমান শিক্ষাবিদৰ প্ৰচেষ্টাত প্ৰতিষ্ঠা লাভ কৰিছিল ডিমৱাল বিদ্যাভৱনে। দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপিত উক্ত প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ দ্বাৰা প্ৰদৰ্শনী, গীত, নৃত্য, কবিতা আদিও পৰিৱেশন কৰা হয়। পুৱা 9 বজাৰ পৰা দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কাৰ্যসূচীত ছাত্ৰ-ছাত্ৰীসকলৰ সমাৰোহৰ পিছতেই পতাকা উত্তোলন, স্মৃতি তৰ্পণ সমান্তৰালকৈ অনুষ্ঠিত হয় এখন মুকলি সভাও। মুকলি সভাত বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ডিমৱাল বিদ্যাভৱন বিদ্যালয়খন 1995 চনত প্ৰতিষ্ঠা কৰি আহি আজি 29 সংখ্যক বৰ্ষত উপনীত হ'লে। কিন্তু এই বৰ্ষটো আমাৰ কাৰণে অতি গৌৰৱৰ বিষয়। এই বছৰতে আমাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত 10ম স্থান লাভ কৰিবলৈ সক্ষম হৈছে বিদ্যালয়ৰ এজন ছাত্ৰ ঐশ্বত বৰুৱাই। আমাৰ বিদ্যালয়লৈ গৌৰৱ অৰ্জন কৰি আহিছে। এইটো বিষয়ে আপোনাসকলেই প্ৰচাৰ কৰিছিল মাধ্যমত। গতিকে আমি এই বছৰটোতে আৰু এটা আমাৰ সফলতা, আমি উচ্চতৰ মাধ্যমিক শ্ৰেণীটো খুলিলোঁ। একাদশ শ্ৰেণীৰ ছায়েন্স আৰু বাকী ছায়েন্সৰ বাহিৰে আৰ্টছ কমাৰ্চ আমি দুইটা এই বছৰ নতুনকৈ খুলিছোঁ। গতিকে বিদ্যালয়খনে বিভিন্ন দিশত আমি আগুৱাই আহি আছোঁ বুলি আমি নিজে উপলব্ধি কৰিছোঁ। আমাৰ বিদ্যালয়খনে ধাৰাবাহিকভাৱে এতিয়ালৈকে হাইস্কুল শিক্ষান্ত পৰীক্ষাত যিটো ফলাফল 100% আমি ধৰি ৰাখিবলৈ সক্ষম হৈ আহিছোঁ। আৰু বিশেষকৈ আমি 47 জন ছাত্ৰ এতিয়ালৈকে আমাৰ 100ৰ ভিতৰত 100 নম্বৰ পাই হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছে। এইসমূহ আমাৰ বিদ্যালয়ৰ আমি কৃতিত্ব বুলি গৌৰৱ অনুভৱ কৰোঁ। এই বিদ্যালয়খন ৰাজহুৱা খণ্ডত প্ৰতিষ্ঠিত এখন জাতীয় বিদ্যালয়। ইয়াত আমাৰ বৰ্তমানলৈকে শিক্ষা উন্নয়ন সমিতিৰ সদস্য 221 জন আছে। গতিকে এইখন বিদ্যালয়ত বিভিন্ন অভিভাৱক, দাতা সদস্য, শুভাকাংক্ষী প্ৰত্যেকজন ব্যক্তিয়ে নিজৰ বিদ্যালয় বুলি আঁকোৱালি লয়। ইয়াত কোনো আমাৰ যদিও এখন আমাৰ শিক্ষা উন্নয়ন সমিতি আছে, আচলতে আমি বিদ্যালয়খন প্ৰশাসনিক দিশটোতে আমি গুৰুত্ব দিওঁ, কিন্তু বাকী গোটেইখিনি সৰ্বাংগীন বিকাশৰ কাৰণে অভিভাৱক, অভিভাৱিকা তথা শুভাকাংক্ষী ব্যক্তিসকলে বিভিন্ন ধৰণে আমাক সহায় সহযোগ কৰি উপকৃত কৰি আহিছে। আজি পুৱা আমাৰ পতাকা উত্তোলন হয়। পতাকা উত্তোলন কৰি আমাৰ শিক্ষা উন্নয়ন সমিতিৰ সন্মানীয় সভাপতি তথা বিদ্যাভৱনৰ সঞ্চালক শ্ৰীযুত ফণী চেতিয়া মহোদয়। তাৰপিছতে কাৰ্যসূচী হয় আমাৰ স্মৃতি তৰ্পণ। যিসকলে বিদ্যাভৱন বিদ্যালয় প্ৰতিষ্ঠাৰ ক্ষেত্ৰত অহোপুৰুষাৰ্থ কৰি ইতিমধ্যে আমাৰ মাজৰ পৰা পৰলোকলৈ গমন কৰিলে, সেইসকলৰ স্মৃতিত আমি স্মৃতি তৰ্পণ অনুষ্ঠানটো কৰিলোঁ। তাৰ পৰৱৰ্তী পিছত এতিয়া বৰ্তমান আমাৰ মুকলি সভা চলি আছে। মুকলি সভাত আমাৰ উদ্বোধন কৰিবৰ কাৰণে শিৱসাগৰ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক মহোদয়ক আমি আমন্ত্ৰণ জনাইছিলোঁ। তেখেতেও আহিম বুলি কথা দিছিল, কিন্তু মোৰ লগত তেখেতৰ বিভাগীয় কামৰ কাৰণে এৰাব নোৱাৰিলে। আমি বীৰ লাচিত বৰফুকন মহাবিদ্যালয়ৰ প্ৰবক্তা ডক্টৰ সীমান্ত বৰুৱা ছাৰক আমি নিমন্ত্ৰণ কৰিলোঁ। গড়গাঁও মহাবিদ্যালয়ৰ ডক্টৰ মঞ্জুমণি গগৈধৰ বাইদেউ আহিল। তাৰপৰা জাতীয় বিদ্যালয় যোৰহাট আৰু শিৱসাগৰ দুয়োখনৰে সমন্বয়ৰক্ষী সমিতিৰ সভাপতি দুগৰাকী আহিল। আমাৰ কথাশিল্পী তথা আমাৰ সকলোৰে পৰিচিত দুৰ্লভ বুঢ়াগোহাঁই ছাৰ, শিৱসাগৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, তেখেতো আহি আমাৰ মঞ্চত আসন অলংকৃত কৰি আমাক গৌৰৱ অনুভৱ কৰিছে। লগতে আজি বিশেষকৈ বতৰ সেমেকা হ'লেও বিভিন্ন অভিভাৱক, অভিভাৱিকা তথা শুভাকাংক্ষী ব্যক্তিসকলে আমাক আহি উপকৃত কৰিছে। শিৱসাগৰৰ পৰা ফৰিদালি ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ, অসম।